নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ। নলবাৰী জিলা আমচুৱে সোমবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰী পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লাওখোৱাত 2 মাছমৰীয়া ভাতৃক হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদত আমচুৱে নলবাৰী চহৰত মন্ত্ৰী পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে। আমচুৰ সভাপতি আমিনুৰ ইছলামে দোষী বন বিষয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ বাবে দাবী জনায়। জিলাত লাওখোৱা অভয়াৰণ্য 2জন মাছমৰীয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পুলিচে নিৰ্বিচাৰ গুলি কৰি মাৰি পেলালে। একেজন মাতৃৰ 2টি সন্তান নোহোৱা হ'ল। এয়ে অসম পুলিচৰ কৰ্তব্য নেকি? এয়ে ফৰেষ্ট পুলিচৰ কৰ্তব্য নেকি? এনেদৰে অসম চলিব? নিৰীহ মানুহক পুলিচে হত্যা কৰাৰ কাৰণে পুলিচ নিয়োগ কৰা হৈছে নে পুলিচে জনসাধাৰণৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে নিয়োগ কৰা হৈছে আমি বুজি পোৱা নাই। আজি লাওখোৱা অভয়াৰণ্যত একেঘৰৰে যি 2জন পুত্ৰক হত্যা কৰা হ'ল তাৰ ন্যায় কোনে দিব? আজি আমি সেই ন্যায়ৰ দাবীত আৰু এই ডিপাৰ্টমেণ্ট যে সম্পূৰ্ণৰূপে অলগদ্ধ অপদাৰ্থ ডিপাৰ্টমেণ্ট ৰূপে বিবেচিত হৈছে তাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ বিভিন্ন জিলাৰ লগতে আমি নলবাৰী জিলাতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তিলিকা দাহ কৰিছোঁ আৰু আমি দোষী বন বিষয়া যি বিষয়াই গুলীয়ালে আৰু যাৰ নিৰ্দেশত গুলীয়া হ'ল সকলোকে উচিত শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু ভুক্তভোগী পৰিয়ালক যিকোনো এটা সংস্থাপনৰ ব্যৱস্থা উপযুক্ত ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী জনাইছোঁ। আজি অকলে প্ৰতিবাদ আজি বানপানীৰ সময় আমাৰ ল'ৰাবোৰ বিভিন্ন ঠাইত তেওঁলোকে হয়তো বানপীড়িতৰ লগত আছে বা নিজেও ক্ষতিগ্ৰস্ত হৈছে। অকলে হ'লেও জিলাৰ সভাপতি হিচাপে মই দায়িত্ব পালন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।